নমস্কাৰ মহিলাসকলৰ বাবে আহি গল ভাল খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ কেইখনমান আঁচনি টকা প্ৰদান কৰিব। অসম চৰকাৰে নতুনকৈ কোন কেইখন আঁচনি টকা মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব যদি সবিস্তাৰে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো মহিলাসকলৰ বাবে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অহা 10 জুলাই তাৰিখে অসম চৰকাৰে মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ এই কেইখন আঁচনি টকা প্ৰদান কৰিব। তো কোন কেইখন আঁচনি টকা প্ৰদান কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো যিসকলৰ নাম ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা 10 জুলাই তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। তাৰপিছত কৈছে অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া অহা 10 জুলাই তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো এইবোৰ আঁচনিৰ মাজৰ পৰা আপোনাৰ নাম কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা এখন বিশেষ সিদ্ধান্ত লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে এতিয়াৰে পৰা গৱেষণাৰ বাবে শিক্ষাৰ্থীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা। ইয়াতে কোৱা অনুযায়ী শিক্ষাৰ্থীসকলে গৱেষণাৰ বাবে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত লাভ কৰিব আৰ্থিক সাহায্য। তাৰপিছত কৈছে এই আঁচনিৰ অধীনত বিশেষভাৱে সক্ষম পূৰ্ণকালীন গৱেষক ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব 40,000কৈ টকাৰ এককালীন আৰ্থিক সাহায্য। তাৰপিছত কৈছে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব 25,000কৈ টকাৰ এককালীন আৰ্থিক সাহায্য এইখন আঁচনিৰ জৰিয়তে। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব।